এভৰিৱান, আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টি শেষলৈকে চাব। আৰু আজি মই বিলাহী আৰু চজিনা বনাম। আৰু এয়া মই ধুনীয়াকৈ পিঁয়াজখিনি দি লৈছোঁ তেলত, আৰু এইখিনি মই ধুনীয়াকৈ ভাজিম। আৰু ইয়াতে মই একেলগে ৰহুন, আদা আৰু জলকীয়া এই পেষ্টটো দি লৈছোঁ, আৰু এইখিনি মই ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'ম। আৰু এয়া মই ধুনীয়াকৈ ভাজি আছোঁ। আৰু এই ৰেচিপিটো সঁচাকৈ বহুত টেষ্টি হয়। আৰু চজিনাৰ লগত মানে বগা সৰিয়হ দিও মানে বহুতে খায়, আৰু মই বিশেষকৈ যিটো কোমল সেইটো মই এনেকৈ বনাওঁ। আৰু এয়া মই জোখমতে নিমখ আৰু হালধি দি লৈছোঁ, আৰু দি মই এয়া ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু এইখিনি মই ভাজি লোৱা হৈ গ'ল। আৰু ইয়াতে কাটি থোৱা বিলাহী আৰু চজিনাখিনি ধুনীয়াকৈ দি লৈছোঁ, আৰু দি এয়া মই ধুনীয়াকৈ মিক্স কৰি লৈছোঁ গোটেইখিনি। আৰু এনেকৈ এইখিনি মই অকণমান ভাজি ল'ম। আৰু এই চজিনাটো ঔষধি গুণো আছে, অকল টেষ্টৰ কাৰণে নহয়, খাব লাগে। এই চজিনাটো দেহৰ কাৰণে ভাল, সকলোৱে জানে। আৰু এইখিনি ধুনীয়াকৈ মই এনেকৈ মিক্স কৰি ভাজি লোৱাৰ পিছত মই ধনিয়া গুড়ি আৰু জলকীয়া গুড়ি, জিৰা গুড়ি এইখিনি মই ধুনীয়াকৈ দি লৈছোঁ। আৰু দি এইখিনি মই ধুনীয়াকৈ মিক্স কৰি লৰাই দিছোঁ। আৰু এইখিনি মই ধুনীয়াকৈ লৰাই ভাজি ল'লোঁ 5 মিনিটমান। এনেকৈ মই একেৰাহে লৰাই ভাজি লৈছোঁ 5 মিনিটমান। আৰু এতিয়া মই ইয়াতে ঢাকনিখন লগাই দিছোঁ। আৰু এইখিনি মই আৰু 5 মিনিটমান পিছত ধুনীয়াকৈ গুচাই আকৌ এইখিনি মই লৰাই দিম। আৰু এনেকৈ মই মাজে মাজে লৰাই থাকিম, যিহেতু কেৰাহীৰ তলিত লাগি যাব পাৰে, সেইটো কাৰণে মই ধুনীয়াকৈ লৰাই থাকিম। আৰু এইখিনি যেতিয়া লৈ 50% বইল নহয়, সিজি নাযায়, তেতিয়ালৈকে মই ভাজি থাকিম। আৰু ইয়াৰ যিটো মানে পানী সেইটো শুকাই নাযায়, তেতিয়ালৈ মই ভাজি থাকিম। আৰু এই ৰেচিপিটো এইখিনি মানে ধুনীয়াকৈ ভাজি লোৱাৰ পিছত অকণমান যিমানটো প্ৰয়োজন সেইখিনি পানী দিম মই। আৰু এইখিনি ধুনীয়াকৈ ভাজি লোৱাৰ পিছত টেষ্টটো উঠে। আৰু এয়া মোৰ প্ৰায় ভাজি লোৱা হৈয়ে গ'ল। আৰু ইয়াতে মই এতিয়া গৰম পানী কৰি থৈ দিছোঁ, আৰু জোখমতে মই ইয়াতে গৰম পানী যোগ কৰিম। আৰু এয়া মই গৰম পানী জোখমতে দি লৈছোঁ, মই বেছিকৈও দিয়া নাই, কাৰণ এই ৰেচিপিটোত মানে বেছি মই পানী দি নবনাওঁ, অকণমান গ্ৰেভি টাইপ বনাম। আৰু সিজিবৰ বাবেহে মই অকণমান পৰিমাণ অনুযায়ী পানী দিছোঁ। আৰু এইখিনি ধুনীয়াকৈ মই এনেকৈ উতলিব দিম। আৰু এয়া ধুনীয়াকৈ উতলি আছে, আৰু ইয়াতে মই ঢাকনি লগাই দিছোঁ। আৰু এয়া মই ঢাকনি গুচাই আৰু এইখিনি ধুনীয়াকৈ মই লৰাই দিছোঁ। আৰু এইখিনি অকণমান টাইম থাকিলে হৈয়ে যাব, প্ৰায় গলিয়ে গৈছে। আৰু এই ৰেচিপিটো সঁচাকৈ বহুত টেষ্টি হয়, আৰু ঔষধি গুণো আছে। এই ৰেচিপিটো খাবলৈ বহুত টেষ্টি হয় যেতিয়া কুমলীয়া হৈ থাকে। এই ৰেচিপিটো মই প্ৰায় বনাই থাকোঁ। আৰু বিলাহীৰ লগত সঁচাকৈ কোনে কোনে খাই জনাব। আৰু এনেকৈ মই মোৰ পদ্ধতিত নতুন পদ্ধতিৰে বনালোঁ, আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ৰেচিপিটো আপোনালোকে ভাল পাব বুলি আশা ৰাখিলোঁ। এয়া খাব পৰা হৈয়ে গ'ল, আৰু সঁচাকৈ বহুত টেষ্টি হয় এই ৰেচিপিটো। যিসকলে বনাই খাইছে তেওঁলোকে জানে, আৰু যিসকলে বনাই খোৱা নাই বিলাহীৰ লগত, তেওঁলোকে এবাৰ ট্ৰাই কৰিব, মোৰ পদ্ধতিত এবাৰ ট্ৰাই কৰি চাব। আৰু ভিডিঅ'টি চাই ভাল পালে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।